আমাৰ অভিভাৱকসকল আহিলে আকৌ আমাৰ HSLC কেণ্ডিডেট যিবিলাকে পাছ কৰিছে সুখ্যাতিৰে সেইসকলে আহিলে আমি সিহঁতক সম্বৰ্ধনা অনুষ্ঠান এটা দিলোঁ আমাৰ মিট আপ হ'ল আমি সিহঁতৰ লগত মানে কিছু আলোচনা কৰিলোঁ নেক্সট কি ষ্টেজত সিহঁতে কেনেকৈ জইন কৰিব বা কেনেকৈ হায়াৰ ছেকেণ্ডাৰীৰ মানে আগবাঢ়ি যাব এই গোটেইখিনি আমি একেলগে আলোচনা কৰিলোঁ আমাৰ বিশিষ্ট শিক্ষকসকলে কিছু পৰামৰ্শ দিলে দুই এটা ভুল হৈ আছিলে এইখিনি শুদ্ধ কৰাই দিলে তো এইখিনিয়ে মানে থুলমূলকৈ ক'ব গ'লে ছুটিকৈ এটা সৰু মানে আজিৰ কাৰ্যসূচী আছিলে ইয়াত ডেন্স নৃত্য এইবিলাক বহুত আছে এইখিনি আমাৰ মেইন ফ'কাছ নাছিলে আমাৰ ক্লাছ 10 যিবিলাক পাছ কৰিলে শিক্ষাৰ্থীৰে সিহঁতক যাতে এটা আমি সন্মান যাচিব পাৰোঁ আৰু টু শ্ব' চাম এপ্ৰিচিয়েশ্যন টুৱাৰ্ডছ আৱাৰ HSLC পাছ কেণ্ডিডেটছ টু অৰ্গেনাইজ দিছ প্ৰগ্ৰাম টুডে এণ্ড ডেটছ অল দ্য লাইক ইভেণ্ট ফৰ টুডে ষ্টুডেণ্ট এতিয়া যোৱা বছৰ 230 ওচৰা ওচৰি আছিলে এইবাৰ এতিয়াও এডমিশ্যন হৈ আছে মানে আহি আছে ষ্টুডেণ্ট তো ঠিক ক'ব পৰা নাই কিন্তু হয়তো লাষ্টলৈকে 250 পাৰ হৈ যাব আজি 12জন ষ্টুডেণ্ট আছিলে আমাৰ 12জন ষ্টুডেণ্টৰ দুজনে ডিষ্টিংশ্যন পাইছে 8জন ষ্টুডেণ্টে ষ্টাৰ পাইছে আৰু দুজনে চিম্পল ফাৰ্ষ্ট ডিভিজন 70% লোৱেষ্ট হয় আমাৰ তো আমি পাৰ্চেণ্টেজেৰে কোনো ষ্টুডেণ্টক তুলনা কৰিব নোৱাৰি যদিও পাৰ্চেণ্টেজে এটা একমাত্ৰ মানে আৰম্ভণিতে জানিব পৰা মানে উপায় যে ল'ৰাজনে কিমান পঢ়িছিলে পিছত হয়তো ব্যক্তিগতভাৱে জানিবৰ কাৰণে আমি বহুত সময় ল'ব লগা হয় এজন ষ্টুডেণ্টৰ পৰা সেইখিনিতো আমি সকলোৰে পৰা গ্ৰহণ কৰিব নোৱাৰোঁ তো সেইকাৰণে মানে পাৰ্চেণ্টেজটোৱে এতিয়া আপোনাৰ সন্মুখত কৈ দিলোঁ আৰু বাকী আমাৰ ষ্টুডেণ্টৰ বহুত কিবা কিবি টেলেণ্ট আছে 100% পাছ হৈছে আৰু সিহঁতৰ আজি আমি এখন এপ্ৰিচিয়েশ্যন লেটাৰ দিলোঁ সিহঁতক এটা ডায়েৰী দিলোঁ যাতে ভাল মেমৰিবিলাক সিহঁতে তাত লিপিবদ্ধ কৰি ৰাখিব পাৰে এখন আমি আৰণাই দিছোঁ গামোচা দিছোঁ যাতে আমাৰ জাতি মানৰো সন্মান ৰাখে কেৱল পঢ়িলেই নহ'ব জাতি মান নিজৰ মা দেউতাৰ প্ৰতি যিটো শ্ৰদ্ধা এইখিনিও যাতে অটুট থাকে সিহঁতৰ ভৱিষ্যতলৈকে তো সেইখিনি আমি পৰামৰ্শ আজি সিহঁতক দিছোঁ আৰু মানে অতিথি হিচাপে আমাৰ বিশিষ্ট গাৰ্জেনসকল আছিলে আমাৰ স্কুলৰ ডাইৰেক্টৰ আহিছিলে আজি আমাৰ কো অ'নাৰ আহিছিলে আৰু এজন ৰিটায়াৰ্ড টিচাৰ আছিলে হাইস্কুলৰ তেখেতেও আহিছিলে আৰু আমাৰ দুজনমান বিশিষ্ট আমাৰ অভিভাৱকে বিশিষ্ট হয় আচলতে সিহঁততকৈ বিশিষ্ট কোনো নাই আৰু তো সিহঁতসকল গোটেইকেইজন আহিছে আমাৰ ভাল লাগিছে মানে আজিৰ অনুষ্ঠানত অনুভৱ খুব ভাল লাগিছে আমাৰ এই অঞ্চলত এঞ্জেল ইংলিছ স্কুল হৰিপুৰ এইবাৰ প্ৰথম মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মানে যিকেইটাই পৰীক্ষাৰ্থী আছিল 12জনে উত্তীৰ্ণ হৈছে আৰু 12জনে ফাৰ্ষ্ট ডিভিজন পাইছে ডিষ্টিংশ্যন দুটা 87.66% আৰু দ্বিতীয়টো 85.5%ত ডিষ্টিংশ্যন লৈ পাছ কৰিছে আৰু বাকীকেইটা চবৰে ডিষ্টিংশ্যন দুই এটাত আছে 8জনে ডিষ্টিংশ্যন পাইছে ষ্টাৰ পাইছে 8জনে আৰু যিখিনি ফলাফল এই অঞ্চলত এই স্কুলখনত দিছে এই অঞ্চলৰ ভিতৰত মই ভাবোঁ হায়েষ্ট বা ফাৰ্ষ্ট হৈছে এই অঞ্চলৰ ভিতৰত এঞ্জেল ইংলিছ স্কুল মই ভৱিষ্যতত এই স্কুলৰ আৰু আগন্তুক যাতে আৰু ৰিজাল্ট ভাল হয় যাতে দুই একজনে ষ্টেণ্ড মাৰ্ক পায় তাৰ কাৰণে মই আশাবাদী হৈ থাকিলোঁ আৰু এই স্কুলৰ যিবিলাক মানে মাষ্টৰ বা শিক্ষাৰ্থী বা এই স্কুলৰ মালিক যিখিনি পৰিশ্ৰম কৰি আগুৱাই লৈ গৈছে আৰু যাতে অহা মেট্ৰিক পৰীক্ষাত আৰু ইয়াত কৰি উন্নত কৰিব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত আৰু এওঁলোকৰ শিক্ষকতাৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ যাতে আগামী আৰু ইয়াত কৰি উন্নত ৰিজাল্ট হয় আৰু যাতে এই স্কুলৰ পৰা দুই এটা ষ্টেণ্ড কৰিব পাৰে আশা ৰাখি মোৰ ল'ৰা ইয়াতে এইবাৰ মেট্ৰিক পাছ কৰিলে 6টাত লেটাৰ আৰু 87.66% লৈ উত্তীৰ্ণ হৈছে
মই বৰ সুখী হৈছোঁ। আশাত কৰিও অলপ বেছি পাইছে বুলি মোৰ অনুভৱ হৈছে আৰু এই চব পাৱাৰ আমাৰ শিক্ষক শিক্ষাৰ্থীবিলাকে মানে যোগ্য বুলি ভাবিছোঁ আৰু এই শিক্ষক শিক্ষাৰ্থীবিলাকক মই ভৱিষ্যতৰ উজ্জ্বল আৰু এই স্কুলৰ ল'ৰা ছোৱালীৰ উজ্জ্বল কামনা কৰি মোৰ বক্তব্য